মই এফালে গৈছিলোঁ বহু দিনৰ পৰা মানে 2 মাহমান হ'ল কাম এটাত লাগি আছিলোঁ। এইফালে চাওক ফৰ্ম এখন দেখিছে ছেকেণ্ড, এইখন হ'ল কাল্টিভেটৰ চাৰ্টিফিকেট। হয় নি? কি ধুনীয়াকৈ বাকিছে। ৰংটো কেনেকুৱা চাওক, আকৌ এজনীয়ে ক'ব কি চাউল ধোৱা পানীৰ নিচিনা বুলি কৈ দিব। পপাই আগতে কেছটি লোন এটা আছিলে, সেইটো মাৰিলোঁ। আকৌ নতুনকৈ সেই পপা নামতে লোন এটা ল'ব বিচাৰিছোঁ। বহুত কিবা কিবি ডকুমেণ্টছ বিচাৰিছিলে, কি বিচাৰিছিলে এইটোতো নকওঁ মই আপোনালোকক। আপোনালোকৰ সেই বেংকত উঠক, ফু কৈ দিব নালাগে। এটা বতাহ ফিয়া যাব নহয় বতাহত। Hey guys, good morning. Welcome back to Jodomoni Lifestyle Blog YouTube চেনেললৈ আপোনালোকক স্বাগতম। মই যদুমণি গগৈ। আজিৰ দিনটোত মোৰ লগত যি হ'ব, মই ক'ত যাওঁ, কি খাওঁ, কাক লগ কৰোঁ, কি হয় মোৰ লগত, এইখিনিকে আপোনালোকক দেখুৱাম। মই কোনো চেলিব্ৰিটিৰ ল'ৰা নহয়, প্ৰথমতে ক'ব বিচাৰিছোঁ। আৰু আজিৰ দিনটোত মোৰ লগত কি হ'ব মই আপোনালোকক ক'লোঁ, এইখিনি গোটেইখিনি আপোনালোকক শ্বেয়াৰ কৰিম। এতিয়া মই শুই উঠিছোঁ অলপ আগত, উঠি গৈ ব্ৰাছ চাছ কৰিলোঁ, মুখ চুখ ধুলোঁ, লেট্ৰিন কৰিলোঁ। এই গা পা ধুই কিবা কিবি যদি আছে খাই পেলানি, সেই যে কালি বাগানত কি কয় পাত ছিঙিছিলোঁ, সেই বাগানখনলৈ এতিয়া মই স্প্ৰেটো লৈ যাম। তাত মই দৰৱ স্প্ৰে কৰিমগৈ, ভিটামিন চাহি আৰু মহৰ। গতিকে মই ধুনীয়াকৈ গাটো ধুই লওঁ দেই। আমাৰ ঘৰ এনেকুৱাই, পুখুৰীতে গা ধুওঁ। টিউবৱেল আছে, টিউবৱেলত পানী কোনে মাৰি থাকে, মটৰটো কোনে চলাই থাকে, খৰখৰণি শব্দ। পুখুৰীত 3-4 বাল্টিং ধুম ঢালিম আৰু চাই থাকক খালি। আৰু যদি চেনেলটো নতুনকৈ চেনেল লগত ছাবস্ক্ৰাইব কৰিব দেই। আৰু কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে জনাবলৈ নাপাওঁ। কিবা এটা মানে পেট পূজা কৰিলোঁ বাৰু, সৰুকৈ চুচুৰীয়াকৈ। এতিয়া মই ওলালোঁ, সেই যে কালি বাগানখনত পাত ছিঙিছিলোঁ, সেই বাগানখনত দৰৱ 1 স্প্ৰে মাৰি থৈ আহিমগৈ। 1 স্প্ৰেতে হৈ যায়। আৰু গাড়ীখন লৈ লৈছোঁ, বাল্টিং এটা লৈ লৈছোঁ, বাকী দৰৱখিনি চাহি, মহ আৰু ভিটামিন। উশাহ নিশাহ লওঁতে যে দৰৱখিনি ভিতৰত সোমাই নাযায়, সেইবাবে ৰুমালখনকে মাৰি লৈছোঁ। আৰু চকুৰ বাবে চশমাখন লগাই লৈছোঁ। স্প্ৰেটো থলোঁ মাটিতে, আৰু পানীৰ সুবিধাৰ বাবে নদীখন আছে। আৰু এইফালে হেণ্ডেলত মই ওলমাই থৈছোঁ দৰৱখিনি, চাহি, মহৰ, ভিটামিন। বাল্টিংটো এইটো, আৰু বাগানখন আছে সেইখিনিত। গতিকে দৰৱখিনি সোনকালে মিলাওঁ আৰু স্প্ৰে কৰোঁ আৰু যাওঁ। দৰৱ মাৰি আহি ঘৰ পালোহি। কি ক'ম, ঘৰ পালোহি, স্প্ৰে থলোঁ। তাত ভিডিঅ' বনাই দিয়া মানুহ নাই বাবে মই ভিডিঅ' প্ৰস্তুত নকৰিলোঁ। 9:34 আৰু চেকে ৰ'দটো উলিয়াইছে। মই এফালে গৈছিলোঁ বহু দিনৰ পৰা মানে 2 মাহমান হ'ল কাম এটাত লাগি আছিলোঁ। এইফালে চাওক ফৰ্ম এখন দেখিছে ছেকেণ্ড, এইখন হ'ল কাল্টিভেটৰ চাৰ্টিফিকেট। আৰু এইখন মই উলিয়াইছোঁ পপা নামত কিবা এটা কাৰণত। গতিকে হ'ল আৰু মনটো ভাল লাগিলে। 2 মাহ সময় লাগি আছিলোঁ, অহা যোৱাটো কিমান বাৰ কৰিলোঁ ঠিকান নাই। নবৌৱে বাবা তাক কি শিকাইছিলে? কি শিকাইছিলে ফোন কৰি যে কৈছে যে মোক নহয়, মই পিছবেলা দিব নোৱাৰিম কৈছোঁ, এতিয়া দিব পাৰিম কৈছোঁ নহয়। নহয়, মই পিছবেলা নোৱাৰো বুলি কৈছোঁ, আগবেলা নিবলৈ কোৱা নাই নি মই? ঠেলা নোৱাৰো বুলি কৈছোঁ দিব, আৰু নোৱাৰো বুলি ভাবিলে নেকি ঠেলা দিব? মই পিছবেলা বোলো দিব নোৱাৰি এনেকৈ ক'লোঁ, আগবেলা নিব পাৰিব বুলি ক'লোঁ নহয়। অঁ, পাত ছিঙা মানুহখিনি মটৰচাইকেলতে উঠাই অলপমান লৈ আহিলোঁ। ৰাস্তাটো বেয়া বাবে সেই আধা বাটতে নমাই দিলোঁ। মোৰ সন্মুখত এখন বাগান আছে, এইখন মই ৰিজৰ্ট লৈ থৈছোঁ। ইয়াত পাত নোলোৱা নহয়, ওলাইছে, খালি কম ওলাইছে। য'ত প্ৰথমতে কম ওলাইছিলে তাত বেছিকৈ ওলাইছে, য'ত বেছিকৈ ওলাইছিলে তাত কম ওলাইছে। হয় নি? ইমান ধুনীয়া কথা ক'ব ঘৰত গৈ দম দিব বুলিব, পাত ছিঙি চগা বুলিব, ঠেলাখন নিদিয়ে বুলিব, এইটোৱে ক'ব। কি ক'বনো এতিয়া। এই বাগানখনত পাত ছিঙিম, এই এনেকুৱা পৰিৱেশ,
সিহঁতক মই চঞ্জালো এতিয়া মই যাওঁ ঘৰলৈ দেই পাত চিঙা মানুহ হ'লে বুলি এইবেলি লৈছোঁ চাহ অকণ খোৱা খাওঁ লাগে ময়ো কাম কৰি পাইছোঁ নহয় পাত ছিঙি পাইছোঁ খাওঁ লাগে গতিকে চাহটো লৈ যাওঁ সোনকালে 11:34 মই পালোহি বাগান চাহ লৈ আহিছোঁ আহক চাহ খাই ল'ব আহক ধুনীয়াকৈ বনাই আনিছোঁ অঁ নাই দিয়া হওক এনেকৈ সেই তাত থৈ দিয়ক চাহ খাই খালে চাহ জোৱাই আহিব পাৰিছে আপুনি নোৱাৰিবনে ৰংটো কেনেকুৱা আছে আকৌ এজনীয়ে ক'ব কি চাউল ধোৱা পানীৰ নিচিনা বুলি কৈ দিব ইমান কষ্ট কৰি বনাই কৰি আনো চাউল ধোৱা পানী কিবা একেচে বাকিবলৈ জোৱাই নহ'লে সেই দিগদাৰ হ'ব পিছত ঠেলাতে নিলেও পাত নিব লাগিব নহয় এতিয়া নাপায় নহয় ঠেলা মই সেইটোৱেতো কৈছোঁ গোলনেমু কেইটকা লাগে গোলনেমু দাম আছে 150 মান হ'ব বেয়া নহয় চাহ পানীটো ভালেই হৈছে কিমান কষ্টই বনাইছোঁ মইহে জানো হা এতিয়া সময় হ'ল 1:06 আৰু মটৰচাইকেলত ঠেলা গাড়ীখন বান্ধিলোঁ ধুনীয়াকৈ দেখিলে এতিয়া মই যাওঁ চাহপাত আনিবলৈ দেখুৱাই দিছোঁ আপোনালোকক আৰু মোৰ প্লেনটো আছিলে গমাৰি বেংকলৈ যোৱা পাপাক মই কেতিয়াবাই উঠালোঁ 2-3 বাৰ উঠাইছোঁ একদম মানে নুঠো যা কি ৰকম ফাল্টু ৰকম কৰি আছে ঠিকান নাই যাওঁ নাযাওঁ আচলতে এইটো বুলি নহয় বাৰু মই বুজি পাইছোঁ ভাগৰ লাগি আছে যাওঁ নাযাওঁ লাগিছে এতিয়া শুই উঠি তামোল খালে চাহ খালে ভাং খাই আছে এতিয়া পাতখিনি লৈ আহোঁগৈ যিখিনি ৰাতিপুৱাৰ পৰা ছিঙি আছে মানে 10টা বজাৰ পৰা ছিঙি আছে এতিয়াতো 1টা হ'লগৈ এতিয়া পাতখিনি আনি ঘৰত জুখি মাখি থওঁহি লাহে ধীৰে যাম আৰু অঁ নহয় আকৌ গৰু সোমাই আহে যে জপনাখনৰ ওচৰলৈ মই একদম লৰালৰিকৈ আহিছোঁ এইকেইটা থৈ দিয়া পোককা হওঁগৈ যাওক চেক কৰি পিনে এইটো আনোতেই ইমান ভাগৰি আহিছে নে বাৰু যাওক চেকুৰি যাওক গাভৰু মানুহৰ কিহৰ ভাগ হ'ব আমি বুঢ়া হ'লোহি জোৱাই আপোনালোকক অলপমান দেখুৱালে কাৰণ কেলৈ জোৱাই মোবাইলটো দিলোঁ এইখিনি বোলো বেয়া ফচি যাব পাৰে তুমি ভিডিঅ' বনাই মানুহক দেখুৱাবা বোলো ফচিব বুলি ভাবিছিলোঁ নফচিলে টেকনিকত লৈ আহিলোঁ এয়া হ'ল গমাৰিৰ পৰিৱেশ আৰু মই আহিছিলোঁ এই বেংকটোলৈ এইফালে বেংক পপা আৰু মই এতিয়া ঘৰলৈ যাওঁ কমেও আমি 2 ঘণ্টামান আছোঁ ঠিকান নাই কেলৈ আহিছোঁ যদি আপোনালোকক কওঁ নহয় পপাই আগতে KCC লোন এটা আছিলে সেইটো মাৰিলোঁ আকৌ নতুনকৈ সেই পপা নামতে লোন এটা ল'ব বিচাৰিছোঁ বহুত কিবাকিবি ডকুমেণ্টছ বিচাৰিছিলে কি বিচাৰিছিলে এইটোতো নকওঁ মই আপোনালোকৰ সেই বেংকত কি ডকুমেণ্টছ বিচাৰে সেইটোতো ময়ো নাজানো ন কৈ দিম ফটকখনতে আপুনি এইখিনি লৈ যাব বেংকৰ মানুহে ক'ব কোনে কৈছিলে আপোনালোকক গতিকে নকওঁ বহুত দিন হ'ল সঁচাকৈ দেই 2 মাহমান লাগি গ'ল কাগজ এখন উলিয়াওঁতে
বাকী হৈ গ'ল আজি গোটেইখিনি চহী তহি কৰি জমা দিলোঁ কাগজ পত্ৰ পপাই কমেও মোৰ সন্মুখতে 20টামান চহী কৰি দিন ঠিকান নাই যেনেকৈ নতুনকৈ ডিলাৰলৈ গৈ ইনষ্টলমেণ্টত গাড়ী ল'লে যেনেকৈ বহুত চহী কৰিব লগা হয় ন ঠিক তেনেকুৱা আৰু চহী তহী হৈ গ'ল আকৌ মঙলবাৰে মাতিছে মঙলবাৰে ছেকেণ্ড পইচা পাম নিচিনা লাগিছে কুমাৰীৰ পৰা আমি ঘৰলৈ গৈ আছোঁ ঘৰৰ অভিমুখে অলপমান মানে দিগদাৰ হয় ইয়াত ভিডিঅ' বনাবলৈ গাড়ী মটৰ আহি থাকে আগফালেতো এখন আহিয়ে আছে এইখিনিতে আপোনালোকক এটা কথাই কওঁ আপুনি যিমান পাৰে আপোনাৰ টেলেণ্ট যিমান আছে তামোল 10 জোপা কলগছ 2 জোপা নেমু এজোপা অমিতা 2 জোপা যিয়ে নহওক ফল মূলৰ গছৰ পৰা আদি কৰি পুখুৰীটো হাঁহ পাৰ কুকুৰা সবেই লাগে ন আপুনি যিমান আপোনাৰ যিমান কেপাচিটি আছে সিমানটো কৰিবলৈ আপুনি চেষ্টা কৰক মই এটা কথাই কওঁ আপোনাৰ সেই বিপদৰ সময়ত সেই কুকুৰা দুটাই বিপদৰ সময়ত সেই ছাগলীজনীয়ে বিপদৰ সময়ত সেই পাতি হাঁহটোৱে বিপদৰ সময়ত সেই ৰাজা হাঁহটোৱে বিপদৰ সময়ত মোক যেনেকৈ এতিয়া সহায় কৰিছে এই তামোল গছৰ তামোল কেইটাই বাগানত চাহ বাগানত থকা সেই পাতখিনিয়ে আৰু কলগছৰ কলথোক কেইটাই আৰু লগতে মই ব্যস্ত হৈ আছোঁ কামত পপা মায়ে সহায় কৰিছে আৰু মোক শিক্ষা দিছে মোবাইলটোৱে ৰাইজে কোনোবাই বোলে আমুকটো কোৱা যদুমণি এনেকৈ কোৱা তেনেকৈ কোৱা এইবোৰ কৈছে কিন্তু আপোনালোককো মই এইটো কথাই কওঁ যে আপুনি লাজ কৰিবলগীয়া কোনো কথা নাই অভিমান ফুটনি বুলি ক'বলৈ একোৱেই নাই আপুনি কাকো লেভেল দেখুৱাব নালাগে লেভেলত যদি আপুনি উঠি যায় নহয় আপুনি তললৈ কেতিয়াও নামিব নোৱাৰে লেভেল যেতিয়া আপুনি লেভেলত আহি যাব আপুনি যদি আপোনাৰ ওচৰত দামী গাড়ী এখন থাকে যদি আপুনি যদি ক'ৰবাত বাগানত পাত ছিঙে দৰৱ মাৰে আপোনাৰ সেই লেভেলটো নাখাতে আপুনি যদি লেভেলত উঠি যায় আপুনি লেভেলত উঠা মাত্ৰ আপুনি তললৈ আহিব নোৱাৰে কেতিয়াও আৰু আপুনি কাম বন এনেকৈ মোৰ নিচিনাকৈ এইবোৰ বজাৰত তামোল বিকা অমিতা বিকা গোল নেমু বিকা এইখিনি কেতিয়াও কৰিব নোৱাৰে সেইটো কাৰণে আপুনি যিমানৰ মানুহ সিমানতে থাকক চব কাম কৰক বেয়া ভাল কথা নাই মুঠতে চবতে জড়িত হৈ থাকক মই এইখিনিয়ে কওঁ আৰু সঁচা ভালকৈ কৈছোঁ আপোনালোকক পুনৰ দুবাৰ কৈছোঁ মই আপুনি যদি পাৰে তামোল 10 জোপা কল 2 জোপা হাঁহ পাৰ কুকুৰা পৰা আদি কৰি ছাগলী গাহৰি পোহক সেই ছাগলী গাহৰিয়ে কুকুৰাই মাছে তামোলে পানে আপোনাক সেই বিপদৰ সময়ত কিবা নহয় কিবা এটা সহায় কৰিব মই সঁচা কথা কৈছোঁ আপোনালোকক আমাক এই বিপদৰ সময়খিনিত এই পপাই লগাই থোৱা চাহ বাগানৰ এই অহা যোৱা কৰা বাটটোত তামোলৰ শাৰী তামোলৰ গছ কেইজোপাই বহুত সহায় কৰিছে সঁচাকৈ মই এতিয়া কালিলৈ বজাৰলৈ তামোল লৈ যাম গোল নেমু লৈ যাম তামোল বিকি গোল নেমু বিকি ঘৰত নথকা সেই বস্তুখিনি ধৰক সাধাৰণ হিচাপে বেছিকৈ কি লাগে চাহ খাবলৈ চাহপাত চেনি গুড় মিঠাতেল দাইল আলু ঘৰত নথকা বস্তুখিনি আৰু হয়নে নহয় এতিয়া তামোল মই বজাৰৰ পৰা পইচা খৰচ কৰি পইচা ঘৰৰ পৰা নি বস্তু নানো ঘৰৰ পৰা বস্তু নি বজাৰত দি
বদলিহে কৰি আনিম। তামোল গোল নেমু দি মই ঘৰলৈ সেই আমাৰ ঘৰত নথকা আলু দাইল নিমখ চাহপাত চেনি যিয়ে নহওক কাপোৰ কানি পৰা আদি কৰি মিঠাই পৰ্যন্তলৈকে মই আনিম। এই কথাখিনি আপোনালোকক কৈছোঁ, আপোনালোকেও কৰিবলৈ চেষ্টা কৰক। ফটকতে নহয় কেতিয়াও আপুনি তামোলৰ পুলি 10টা লগালে আপোনাৰ সেই 20 বছৰ বা 20 দিনাখনে আপোনাৰ তামোল নালাগে। আপুনি 6-7 বছৰ ৰ'ব লাগিব। যদি ৰিচাৰ্জৰ লগাই আপুনি 3-4 বছৰটো ৰ'ব লাগিবই। কৈ থৈ দিয়ক, এদিন আপোনাৰ সেই বিপদৰ সময়ত সহায় কৰিব বুলি মই বুকু পিন্ধাই ক'ব পাৰোঁ। কাৰণ কেলৈ মই লকডাউনৰ সময়ত এই গোটেই বাগানত চাহ গছৰ মাজে মাজে মই কলবিলাক লগাইছিলোঁ। এতিয়া মোক সহায় কৰিছে। মই সপ্তাহত 2000-3000 মাহেকৰ মূৰত 6000-5000 টকাকৈ পাওঁ, কিন্তু পাওঁ আৰু সেই বিপদৰ সময়খিনিত সহায় হয়। কিন্তু সেই পইচাখিনি ক'লৈ গৈছে কি কথা মই আপোনালোকক একো হিচাপ দিব নোৱাৰি। যে মই সেই 5000-6000 টকা তামোল বিকি পোৱা সেই 2000-1900 টকা ক'ত গৈছে কি কথা মই একো ক'ব নোৱাৰি। কিন্তু বিপদৰ সময়ত সহায় হৈ আছে। কাৰো ওচৰত দোকানলৈ গৈ কাৰো ঘৰৰ মানুহৰ মৃত্যুৰ কুটুমৰ ওচৰলৈ গৈ মই হাত পাতিব লগা হোৱা নাই। হয় কেতিয়াবা হাত পাতিবলগীয়া হয়, এনেকুৱা বিপদ আহি যায়, সেইটো হাত পতাৰ কথা কোৱা নাই। এনেই সাধাৰণ হিচাপে যে পইচা 100 দেচোন, পইচা 200 দেচোন, আলহী এটা আহিছে আমুক এটা আহিছে, এনেকুৱা যে আপোনাৰ নহওক। মই এই কথাখিনি এইবাবে ক'লোঁ, মোক কোৱাৰ বাবে ধন্যবাদটো দিবই লাগিব, বেয়া নাপাব খালি। তামোল এবস্তা পাৰিলোঁ, মানে হওঁতে 2 বস্তাই আছে। এইফালে চাওক ভিতৰত তামোল আৰু এইফালে চাওক ভিতৰত তামোল। ইয়াত মানে সৰু ডাঙৰ মিক্স হৈ আছে। এইখিনি ঘৰত গৈ বাচিমগৈ ধুনীয়াকৈ। আৰু তামোলখিনি পাৰিলোঁ ইয়াতে, আৰু ক'ৰবাত এথোকা লাগি আছে তামোল গছ লৈ লৈ। অলপ গৰম উঠিছে, ৰৈ লওঁ। এই বাৰীৰ ভিতৰৰ পৰা মোক চিঞৰি আছে, কোন জানো এইটো? কলৰ বেপাৰী এটা হ'ব লাগে। আগৰে পইচা মোক কলৰ পইচা দিয়া নাই, আকৌ নতুনকৈ কল চাব লাগিছে। চৈত মানুহ লাজ লাগে নে নালাগে এইবিলাকতো ক'বলৈ নাযাওঁ। হ'ব, মানুহৰ বিপদ আপদ থাকেই, খালি নিবিচাৰোঁতে দিবলৈ চেষ্টা কৰিব লাগে। আৰু নিদিলেও ক'ব পাৰিব লাগে যে মোৰ এনেকুৱা এটা সমস্যা হৈছে, মই 2 দিনৰ পিছত দিম। এই গোটেই ক'ব পাৰিলেও মনটো মানে বহুত ভাল লাগে। আমাৰবোৰ নহয় আৰু যায়ে নহওক, মই এইখিনি এতিয়া গম পাইছোঁগৈ আৰু হয় কলৰ বেপাৰীয়ে। এইখিনি তামোলখিনি মই ঘৰলৈ লাহে ধীৰে লৈ যাম। মনে মনে চুৰটো গোটেই সোমাই আছহি যে, চিঞৰ বাখৰ কৰি আহিবি। মনে মনে চুৰ ঘাপ মাৰি দিম মনে মনে পিছফালৰ পৰা আহি। চুৰটো গোটেই আহিবি, ঘূৰি ফুৰিবিহি মনে মনে আহি পিছফালৰ পৰা মাৰি দিম আকৌ, গম পাবি তেতিয়া। ক বেপাৰী ক, কেইটকা কল পচন্দ কৰিলি? চেনি খোৱা পচন্দ নাই হোৱা? এই ডাঙৰ থোকা লৈ যা, ডাঙৰ থোকা এইটো জাহাজী নেপাওঁ। কাৰণ কেলৈ মই সকামত মোক সেইটোৱে মই তোক ক'লোঁ। তই মোক পইচা 500 যদি দি থলিহেঁতেন নহয়, তো মই চেনি মোৰতো শুন, তই যদি পইচা 500 মোক দি থলিহেঁতেন নহয়, বোলে যদুমণি আগৰ পইচাটোৰ পিছত দিম, এইটো বোলে কল দি থৈছোঁ, তই তেনেকৈ কোৱাহেঁতেন মই তোক জাহাজী কল 3 থোকা মই দি দিলোঁহেঁতেন। তোক জাহাজী কল থোকা মই কৈ থোৱাৰ পিছতো দি দিলোঁহেঁতেন। কিন্তু এতিয়া তই নেপাওঁ, কাৰণ কেলৈ তই মোক পইচা 500 টকা এটাও দিব নোৱাৰ। 5:33 এতিয়া সময় হ'ল 5:33। আৰু ইহঁতি চিঙা জোঁৱাই আৰু নবৌৱে পাত চিঙা গোটেই পাতখিনি ঠেলাত উঠালোঁ। ইয়াত ঠেলা গাড়ী ফুল বুলিয়ে কৈছোঁ আৰু তামোনা। গতিকে যাওঁ বলক। উঠক, ফুহ কৰি থাকিব নালাগে। এতিয়া বতাহ ফিয়া যাব নহয় বতাহত। উঠক আপুনি আকৌ চিঞৰ বাখৰ কৰিবলৈ দৰকাৰ নাই, উঠক খালি। ধুনীয়াকৈ সৰু লগতে বহি লওক হ'ল। মই আপোনালোকক পাটৰ গাড়ী দেখুৱাবলৈ পাহৰিছিলোঁৱেই। ইয়া আজি মানে বেলেগ এখন। নহয় হ'বগৈ চাগে ন। এতিয়া আজি যিমান পাত ছিঙিলোঁ সিহঁতি আহি জুখিলে, ৱেইট কৰিলে একে কথা লৈ গুচি গ'ল। মই আপোনালোকক অকল তামোলৰ কথাহে কৈ আছিলোঁ, যে মই তামোলখিনি পাৰিছোঁ, বুটলিছোঁ।
ইমান মোনা হ'ল আমুকে লৈছে তামুকে লৈছে এই কথাখিনি দেখুৱাইছিলোঁ। কিন্তু গোল নেমুৰ কথা মই কৈ আছিলোঁ যে পাপাই ছিঙিছে মায়ে ছিঙিছে, কিন্তু দেখুওৱা নাই এতিয়ালৈকে। আপোনালোকক এতিয়া দেখুৱাব বিচাৰিছোঁ, কিন্তু মই গন্তি কৰি আপোনালোকক নেদেখুৱাওঁ কিমান হ'ল কি কথা, কিন্তু গন্তি নকৰাৰ আগত মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব। তামোলৰ বস্তা দুটা এয়া মই এতিয়া গন্তি কৰিম, কিমান কেইপোন হ'ল কি কথাখিনি উলিয়াম। আৰু এইফালে চাওক, এইফালে মোনাত এই বাল্টিংটোত এইখিনি গোল নেমু দেখিলে, এইখিনি হ'ল গোল নেমু। এতিয়া মই ধুনীয়াকৈ গন্তি কৰোঁ, কিমান কি হ'ল ধুনীয়াকৈ হিচাপ কৰি থৈ দিওঁ মই। তেতিয়া বেপাৰীক ক'বলৈ হ'ব যে গোল নেমু ইমান পোন, তামোল ইমান পোন। বন্ধু বান্ধৱীসকল, মই আপোনালোকক এটা কথা ক'বলৈ পাহৰিলোঁ নহয়, তামোলৰ পোন কিমান হ'ল, টেঙাৰ পোন কিমান হ'ল, এইখিনি পাহৰিছিলোঁ। মই ভাবিলোঁ আপোনালোকক ক'লোঁ নেকি, নাই কোৱা, মোৰ মনতে নাই। তামোল হ'ল 10.5 পোন, 1 পোনত 80 টাকে। তাৰপিছত টেঙা হ'ল 11 পোন, 11 পোনলৈ অলপমান বেছি বাৰু, তামোলো একেই বেছি। টেঙা হ'ল 11 পোন গোল নেমু, আৰু তামোল হ'ল 10.5 পোন। এতিয়া সেইখিনি ধুনীয়াকৈ মই গন্তি কৰি ধুনীয়াকৈ থৈ দিছোঁ। কাইলৈ ৰাতিপুৱা শুই উঠিম আৰু মোবাইলত এলাৰ্ম বাজিবই, ব্ৰাছ কৰিম আৰু বজাৰ। কালিলৈ মই পাকঘৰত ভাত খাওঁতে চাম কি কি আছে কি কি নাই বস্তু, আৰু নথকা বস্তুখিনি মই তামোল আৰু গোল নেমু বিক্ৰী কৰি আনিম আৰু। তামোলটো বিকিব পাৰিম মই এইটো জানো, কিন্তু গোল নেমু বজাৰ কেনেকুৱা কি এইটো মই নাজানো। আন্দাজ এটা কৰি বেপাৰীক ক'ম আৰু কি কয় আৰু।